চোৰৰ সন্ত্ৰাসত নিদ্ৰাহৰণ কামৰূপৰ দামপুৰবাসীৰ। কামৰূপৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দামপুৰৰ আনচাৰুল হক তালুকদাৰ নামৰ এজন লোকৰ গোহালিৰ পৰা নিশা চুৰি হৈছে দুটাকৈ গৰু। উল্লেখ্য যে লোকজনে গাখীৰ বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে পৰিয়ালটো পোহপাল দি আছিল। দুজনীকৈ গাই গৰু নোহোৱা হোৱাত পৰিয়ালটো এতিয়া দুখত ভাগি পৰিছে। উপায়ন্তৰ হৈ কৃষকগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীৰ ওচৰ চাপিছে। লগতে গাঁওৰক্ষী বাহিনীৰ লোকসকলকো সক্ৰিয় হ'বলৈ আহ্বান জনায়। দামপুৰ গাঁৱত গাঁওৰক্ষী বাহিনী আছে যদিও বৰ্তমান নিষ্ক্ৰিয় হৈ আছে, যাৰ সুযোগ লৈ চোৰৰ টিঘিল ঘিলনি গাঁৱত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মোৰ নাম মহম্মদ আনচাৰুল হক তালুকদাৰ, দামপুৰ দিনাপুৰ। আজি জ্বৰ ৰাখি শুই ৰয়। মই ৰাতিপুৱা এটা বন্ধুৰ পৰা খবৰটো পাই যোগাযোগ গৈ দেখোঁ হয় গাই দুটা নাই, পোৱালিটো আছে। এটা গাই একবাৰ একমাহ 10 দিন হ'ল আৰু এটাই 2 দিনতে জাগিল হ'ল। সেইটো বস্তু ৰাতিপুৱাই আহি দেখোঁ নাই। সেই হিচাপে মই খবৰ কৰি ক'তো অনুসন্ধান পোৱা নাই। নাপাই মই এতিয়া হাজো থানাত এজাহাৰ এখন দিলোঁ। এতিয়া ন্যায় বিচাৰোঁ, থানাই যদি অলপ সহায় কৰি মোক বস্তুটো সহযোগ দিলে হয় মই আনন্দিত হ'লোঁ। কাৰণ মই গৰুকেইটাক লৈয়ে মই ফাৰ্মখনত চলি আছোঁ। ৰাতিপুৱা 6:30মান বজাত তেওঁৰ পৰা গম পালোঁ যে জহাৰগী তেওঁৰ ফাৰ্ম হাউচৰ পৰা দুজনী ডাঙৰ ডাঙৰ গাই, মোটামুটি গাড়ী দুটাৰ অনুমানিক মূল্য 1,30,40,000 কম নহয়। এই দুয়োগৰাকী এই গাই দুজনী ৰাতি কোনোবাই দুৰ্বৃত্ত চুৰ কৰি লৈ গৈছে। তাৰপিছত আমি লগে লগে বিভিন্ন জেগাত অনুসন্ধান কৰিলোঁ, একেলগে লগত থাকি গোটেই দিনটো অনুসন্ধান কৰাৰ পিছতো কোনো সময়তো নাপালোঁ। শেষত আমি এটা চিন্তা চৰ্চা কৰি আমাৰ থানাৰ ওচৰত আহি আৰক্ষী চকীত আহি আৰক্ষী বিভাগৰ ওচৰত এখন আমি আনতি দিলোঁ আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে এই বিষয়ে অন্তত কিছু তদন্ত কৰি কিবা সুমূত্ৰ পালে যাতে আমাক খবৰ এটা দিয়ে। গতিকে আমাক এতিয়া সাধাৰণতে গাঁওবাসীক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব, যিহেতুকে আমাৰ অন্তত আৰক্ষী চকী বিভাগৰ তৰফৰ পৰা ভিডিপি দল আছে। এই ভিডিপি আমাৰ গাঁৱত এটা আছে বুলি আমি জানো। অলৰেডি তেওঁলোকে থানাৰ লগত যোগাযোগো আছে, কিন্তু কোনোদিন আমি তেওঁলোকক ৰাতি ক'ৰবাত ঘূৰি ফুৰা কিবা কৰা আমি কোনোদিন দেখা নাপাওঁ। গতিকে এই ক্ষেত্ৰত বৰ দুঃখিত। গতিকে আজিৰ আপোনাৰ জৰিয়তে থানাৰ আৰক্ষী বিভাগৰ মহোদয়ক এটা অৱগত কৰিব বিচাৰিছোঁ, যদিহে আমাৰ তাতে সঁচাকৈ ভিডিপিৰ গ্ৰুপ আছে তেতিয়া তেওঁলোকক যাতে অনতিপলমে খবৰ এটা কৰি অন্তত আমাৰ জনসাধাৰণখিনি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেওঁলোকে কিছু পহৰা দিয়াৰ ব্যৱস্থা কৰে। তেওঁলোকে এক্টিভ হ'ব লাগে, কাৰণ এক্টিভ নহ'লে আমাৰ গাঁৱত বিভিন্ন চুৰ। আজি তেওঁৰ গৰু চুৰ কৰিছে, এসপ্তাহ আগতে আমাৰ মজিৰত চুৰ কৰিছে, বিভিন্ন প্লেচত চুৰে দুৰ্বৃত্ত চুৰ কৰি। গতিকে এই বিষয়ে অলপ চিন্তা চৰ্চা কৰিলে আৰক্ষী বিভাগৰ পৰা ভিডিপিক অন্তত সষ্টম সাজু হোৱাৰ কাৰণে বা তেওঁলোকে এক্টিভ হোৱাৰ কাৰণে পৰামৰ্শ দিব লাগে। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।